পৰ মুখাপেক্ষী হৈ পৰৰ কাৰণে আশা কৰি আমি ৰৈ থাকিব কেতিয়াও নালাগে। আমাৰ ভিতৰত সকলো সম্পদ আছে। এইটো হ'ল সাংখ্য যোগ, জাগৰণ। অৰ্থাৎ ভগৱত গীতা হ'ল এখন জাগৰণ শাস্ত্ৰ, বেদান্ত হ'ল জাগৰিত কৰা এটা জীৱাত্মাক। গতিকে এই ভগৱত গীতাৰ মাজেৰে আমাক ভগৱান কৃষ্ণই নিজক জনা, নিজক বুজা, নিজক চিনা, অৰ্থাৎ নিজৰ মাজতে আপোনালোকে নিশ্চয় জানে ভগৱানে একো নকৰে, ভগৱান দ্ৰষ্টা। আমি ভগৱানৰ ওচৰত খাটি থাকো, প্ৰভু গাড়ী দিয়ক, ঘোঁৰা দিয়ক, টকা পইচা দিয়ক, পৰীক্ষাত পাছ কৰি দিয়ক। আচ্ছা, আপোনালোকক বাৰু এটা প্ৰশ্ন কৰিছো, আপোনাৰ সন্তানটো নপঢ়াকৈ সৰস্বতী মায়ে পাছ কৰি দিয়াটো আপুনি কামনা কৰে জানো? আপোনাৰ ল'ৰাটোৱে নপঢ়ে, সি বিদ্যা অৰ্জন বা অধ্যয়ন বা তপস্যা নকৰে, তাক সৰস্বতী মায়ে পাছ কৰি দিয়াটো আপুনি কামনা কৰে জানো? আৰু সৰস্বতী মায়ে পাছ কৰি দিব পাৰিব জানো? জেলত যাব লাগিব। কাৰণ ভগৱান হ'ল নিয়ন্ত্ৰক। অৰ্থাৎ আমাৰ চৰকাৰ যেনেকৈ নিয়ন্ত্ৰণ কৰি আছে চব, ঠিক আমাৰ সৃষ্টিও নিয়ন্ত্ৰিত কৰি আছে প্ৰভু ভগৱন্তই। আৰু সমস্ত দেৱ দেৱী প্ৰত্যেকেই নিজা নিজা দায়িত্ব, আপুনি ময়ো দায়িত্বত আছো। কোনোবাই অফিচাৰ, তেওঁ নিয়ন্ত্ৰিত হৈ আছে, 2 নম্বৰী কৰিলে জেলত যাব। আৰু যদি জেলত মানুহৰ চকুত ধৰা নপৰে, প্ৰকৃতিৰ চকুত এদিন কি হ'ব, পেৰালাইচিছ কৰি বিচনাত পেলাই দিব। এইটোৱে জেল। শাস্তিটো পাবই। এতিয়া যদি আমি নামঘৰত ভুল কৰিছো, তাতো শাস্তি। গতিকে আমাক এই কথাটো কৈছে, আমি কোনো স্বতন্ত্ৰ নাই, এজনে স্বতন্ত্ৰ আছে, এইজনে হ'ল কাল মায়াৰ ওপৰত থকা প্ৰভু ভগৱন্ত। কিন্তু এই স্বতন্ত্ৰ হৈ থকা জনে নীতি নিয়ম পালন নাই কৰা নেকি? খুব ধ্যান দি শুনিব যে ভগৱানে অৰ্জুনক কৈছে, অৰ্জুন, ময়ো নীতি নিয়মৰ বাহিৰলৈ যাব নোৱাৰো। কেলে? মই যদি নীতি নিয়মৰ বাহিৰলৈ যাওঁ, প্ৰকৃতিৰ নিয়ম উলংঘা কৰো, তেতিয়াহ'লে মোৰো পাপ লাগিব। কেলে? মোক দেখি জগতৰ প্ৰতিজন জীৱই এই ভুল কৰিব, আৰু তেওঁলোকৰ মৃত্যুৰ কাৰণ, তেওঁলোকৰ অধপতনৰ কাৰণ মই হ'ম। যেতিয়া হিৰণ্যকশিপুক বধ কৰে ভগৱান কৃষ্ণই নিসিংহ মুৰাৰীয়ে, তেতিয়া আমাক বুজাইছিলে যে হিৰণ্যকশিপুৱে বৰ লৈছিলে কি, দিনত নমৰো, ৰাতি নমৰো, বাহিৰত নমৰো, ভিতৰত নমৰো, অস্ত্ৰত নমৰো, শস্ত্ৰত নমৰো, আকাশত নমৰো, পাতালত নমৰো, আৰু ব্ৰহ্মাই সৃষ্টি কৰা কোনো প্ৰাণীৰ হাতত নমৰো। এই বৰটো দিলে তথাস্তু। এতিয়া নিসিংহ মুৰাৰীয়ে থাপ মাৰি ধৰি হিৰণ্যকশিপুৰক কোচত বহুৱাই ললে। ক'ত? তেতিয়া নিসিংহ মুৰাৰীয়ে হিৰণ্যকশিপুক সুধিছে, বাহিৰ নে ভিতৰ? তেতিয়া কৈছে, বাহিৰো নহয়, ভিতৰো নহয় প্ৰভু, পানী পোতা। তাৰমানে ভগৱানে কথা ৰাখিলে, নিয়ম ৰাখিলে, আমাক বুজাইছে নিয়ম উলংঘন নকৰিব। তাৰ পাছত কৈছে যে স্বৰ্গ নে মৰ্ত্য? বোলে স্বৰ্গ নহয়, মৰ্ত্য নহয়, উৰুৰ ওপৰত। নখেৰে ফালিবৰ কাৰণে দেখুৱাইছে, অস্ত্ৰ নে শস্ত্ৰ? বোলে অস্ত্ৰ নহয়, শাস্ত্ৰ নহয়, নখ। ব্ৰহ্মাৰ সৃষ্টি হয়নে? বোলে নহয়। আপোনাক মোক বুজাইছে, আমাকো প্ৰত্যেকক এটা এটা দায়িত্ব দিছে। কোনো মানুহ এনেই নাই। কোনোবাই হাজিৰা কৰিছে,
পূৰ্বজন্মৰ পাপৰ ফলত পুণ্যহীন কাৰণে আপুনি আজি হাজিৰা লৈ যাব কৰিব লাগিব দা লৈ, কিন্তু সততাৰে কৰক, আপোনাৰ ল'ৰা ছোৱালী ভাল হ'ব। আকৌ যদি হাজিৰা কৰিও মানুহক ঠগে, আপোনাৰ ল'ৰা ছোৱালীও ভিক্ষা কৰি খাব লাগিব, হাজিৰা কৰি খাব লাগিব। দুটা কথা, সততাৰে হাজিৰা কৰক, ন্যায়মতে হাজিৰা কৰক, আৰু আপোনাৰ ল'ৰা ছোৱালী এদিন দুখ দূৰ কৰিব, আপোনাক হাজিৰা মুক্ত কৰিব। কিন্তু যদি হাজিৰা কৰোঁতো ঠগে, আগৰবাৰ ঠগা কাৰণে, আগৰ জন্মৰ পুণ্য নোহোৱা কাৰণে এই জন্ম দা লৈ হাজিৰা কৰিব লগা হ'ল, আৰু এই কথাটো নুবুজি যদি এইবাৰো কৰে, পিছৰ বাৰ আৰু তললৈ যাব। এইটোকে বুজাইছে। আমি আগৰ পুণ্যৰ ফলত কোনোবাই চাকৰি কৰিছোঁ, কোনোবাই ডাঙৰ ডাঙৰ ঘৰ পাইছোঁ, কোনোবাই ল'ৰা ছোৱালী পাইছোঁ, কোনোবাই ভাল ভাল সুবিধা পাইছোঁ, আগৰ পুণ্য। আৰু এই পুণ্যক লৈ যদি আমি অহংকাৰী হৈ যাওঁ, এই পুণ্যক লৈ যদি আমি অভিমানী হৈ যাওঁ, এই পুণ্যৰ মাজেৰে যদি আমি মদগৰ্বী হৈ যাওঁ, নষ্ট হ'বলৈ বেছি টাইম নালাগে। এজন ৰজা আছিলে নহুক, পৃথিৱীৰ উদাহৰণ ভাগৱতৰ, এইটো বুজাবৰ কাৰণে। এই নহুক ৰজা ইমান পুণ্য কৰিলে, পৃথিৱীত ইমান পুণ্য কৰিলে, সপ্ত ঋষি নি স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰ পাতিলে। আৰু দেৱৰাজ ইন্দ্ৰ পাতিলে যেতিয়া স্বৰ্গত, এদিন উৰ্বশী স্বৰ্গৰ বেশ্যা খুব মনোযোগেৰে শুনিব, অধপতন কেনেকৈ হয় মানুহৰ। উৰ্বশীয়ে তেতিয়া ক'লে যে দেৱৰাজ, আগৰ দেৱৰাজৰ কাষত শচী মাতা বহিছিল, দেখিবলৈ শুৱনি আছিল। আগৰ যিজন দেৱৰাজ আছিলে, তেওঁৰ লগত শচী মাতা বহি আছিলে, শুৱনি হৈ আছিলে, আৰু আপুনি অকলে অকলে বহি আছে, শুৱনি হোৱা নাই। লগে লগে নহুকে এজন দূতক পঠিয়াই দিলে, যোৱা দেৱৰাণী শচীক কবি মোৰ পত্নী হ'ব লাগিব। শচীক কবি, ইন্দ্ৰাণী শচীক কবি মোৰ পত্নী হ'ব লাগে। এজনী বিবাহিতা নাৰী, এজনী পৰৰ তিৰতা, এজনী বিবাহিতা নাৰী ইমান মতিছন্ন হৈ গ'ল, এজনী বেশ্যাৰ কথাত লগে লগে খবৰ দি পঠিয়ালে। তেতিয়া সেই শচী মাতাই ক'লে, যি ব্ৰাহ্মণে আনি স্বৰ্গৰ সিংহাসনত বহুৱাইছিল তোমাক, আৰু সেই ব্ৰাহ্মণৰ কান্ধত যদি উঠি আহি মোৰ ওচৰত আহিব পাৰা, মই বিয়াত বহিবলৈ ৰাজি আছো, তোমাৰ পত্নী হ'ম। কিন্তু সেই ব্ৰাহ্মণে দোলাত কান্ধত লৈ আনিব লাগিব। আৰু লগে লগে ব্ৰাহ্মণ চাৰিজনক লৈ আনিলে, আৰু ডলা দি দিলে কান্ধত, আৰু তাৰপাছত ব্ৰাহ্মণৰ কান্ধত উঠিলে। আৰু লগে লগে ব্ৰাহ্মণ কিজনে এইটো গেট কৰে, ইমান অজগৰ সাপৰ নিচা, ইমান গধুৰ নে, পেলাই দিলে, অজগৰ সাপ হৈ গ'ল। আচ্ছা, পতন হ'বলৈ কিমান টাইম লাগিলে কওক? এইকাৰণে ভাগৱত পঢ়া আৰু ভাগৱত শুনা মানুহ অহংকাৰী নহয়, এই কাহিনীটো বুজি পায়। ভাগৱত যিয়ে পঢ়িছে, ভাগৱত যিয়ে শুনিছে, অভিমানী কেতিয়াও নহয়, প্ৰাণ গলেও নহয়। এইটো কাৰণে আমাক বুজাইছে। সেইকাৰণে মনত ৰাখিব, যি পাইছো প্ৰভুৱে দিছে, মৰম কৰি নিওঁতে টাইম নালাগে। আমি যি পাইছো সেৱাত ব্যৱহাৰ কৰক, জীৱন সেৱাত ব্যৱহাৰ কৰক, যি পাইছে সকলো সেৱাত ব্যৱহাৰ কৰক। আৰু সেৱাই মানুহৰ জীৱন উজ্জ্বল কৰে, সেৱাই মানুহৰ মন মগজু পবিত্ৰ কৰে, সেৱাই মানুহৰ ভৱিষ্যত জীৱনৰ ৰাস্তা বনায়। গতিকে সেৱা বাদ নিদিব। আজি প্ৰায় সেৱাবিলাক কমিছে। কাৰোবাক এসাঁজ ভাত খোৱাৰ পাছতো স্বাৰ্থ থাকিলেহে খুৱায়, বিনা স্বাৰ্থত নোখোৱায়। সকাম পাতি পৰি সেৱা কৰে,
সকাম নোহোৱাকৈ কোনোবা এজন যদি ইয়াত নামঘৰত 3 দিনো বহি থাকে, সেৱা কৰা মানুহ নোলাব আকৌ। সকামৰ দিনা পৰি পৰি সেৱা কৰে, ল'ৰা ছোৱালীক জোৰ জবৰদস্তি আনি সেৱা কৰায়, কিন্তু সকাম নোহোৱাৰ দিনা গ'লে মাত খাৰ দিবলৈও সময় নাই। এই কথাটোকে বুজাইছে যে সেৱা নেৰিব। আজি বৰ্তমান সেৱাবোৰ কমিছে, স্বামী ভাৰ্যাৰ মাজতো সেৱাবোৰ কমিছে। অহা কালিলৈকে, আজিতো আমাৰ প্ৰথম দিন গ'ল, আমাৰ গোটেই গাঁৱৰ বোৱাৰী মাসকলক আৰু গাভৰু ভৱিষ্যতৰ মাসকলক 1 ঘণ্টাৰ কাৰণে কৰ্মশালা আমি দিছোঁ। আপোনালোক নিশ্চয় আহিব। এই ব্যাসপীঠৰ পৰা আপোনালোক মাতৃত্বৰ ভাৱনাৰে অনুৰোধ জনাইছোঁ গাঁৱৰ, আৰু যিসকল আহিছে, অহাসকলতো আহিবই, যিসকল গাঁৱৰ অহা নাই, বাহিৰা গাঁৱৰতো খবৰ দিব নালাগে। আমাৰ নিজৰ গাঁওখন, অৰ্থাৎ আপোনালোকৰ এইটো সৌভাগ্য ঘটিছে। গতিকে গাঁৱৰ বোৱাৰী, বৰ্তমানৰ মা আৰু ভৱিষ্যতৰ মা হ'ল গাভৰুসকল। অহাকালি আমাৰ সময় কিমান আছে? 11 বজা নেকি? 11 বজাৰ পৰা 12:30 বজালৈ আপোনালোক আহিব। অৰ্থাৎ আমাৰ কৰ্মশালাটো কিহৰ ওপৰত হয় আপোনালোকক নকলে হয়তো বুজি নাপাব। কৰ্মশালাটো হ'ল আমাৰ ব্যৱহাৰিক জীৱনৰ আচৰণ, ব্যৱহাৰিক জীৱনৰ দায়িত্ব, ব্যৱহাৰিক জীৱনৰ পৰিচয় আৰু ব্যৱহাৰিক জীৱনটো সুন্দৰ কৰা, অৰ্থাৎ নাৰী জীৱনৰ ৰহস্য, নাৰী জীৱনৰ তত্ত্ব, নাৰী জীৱনৰ উদ্দেশ্য, আৰু এগৰাকী লখিমী বোৱাৰী কেনেকৈ হ'ব পাৰি, এজনী আদৰ্শ বোৱাৰী কেনেকৈ হ'ব পাৰি, আৰু আদৰ্শ বোৱাৰী কোনে বনাব, কিদৰে হ'ব পাৰি, আৰু এটা ভাল সন্তান, এটা ভাল আত্মা কেনেকৈ নমাই আনিব পাৰি গৰ্ভলৈ, এটা ভাল আত্মা বা এটা ভাল সন্তান সমাজত কেনেকৈ উপহাৰ দিব পাৰি, এজনী ভাল মা হ'বলৈ কি কি গুণৰ অধিকাৰী হ'ব লাগে, সন্তানৰ গৰ্ভ সংস্কাৰ কি, আৰু এজনী ভাল মা হৈ জগতৰ আদৰ্শ কেনেকৈ হ'ব পাৰি, অৰ্থাৎ এই কথাখিনিকে কৰ্মশালা হ'ব। আমি 3টা দিন সময় পাম। আপোনালোক আই মাতৃসকলক পুত্ৰ ভাৱনাৰে আপোনালোকক মিনতি জনাইছোঁ। আৰু গাঁৱৰ প্ৰতিগৰাকী আই এই 1.5 ঘণ্টা সময় দিয়ক। আপোনালোকৰ বৰ্তমান সময় অত্যন্ত ভয়াৱহ। বোৱাৰীসকল পলাবলৈ আৰম্ভ কৰিছে, এইটো সৰু কথা নহয়। এইটো ইমান ভয়ানক কথা যে মানৱ জাতিক লজ্জানতই নহয়, মানৱ জাতিক অধগতিলৈ নিয়া, যি নাৰী প্ৰেমৰ প্ৰতিমূৰ্তি, যি নাৰী স্নেহৰ সাগৰ, যি নাৰী কৰুণাময়ী দয়াময়ী, সেই নাৰী এতিয়া সন্তানৰ ডিঙি চেপি মাৰিছে। গতিকে এই কথাটো আমাৰ শ্ৰী শ্ৰী গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰ এতিয়া আছে, আৰু এই গীতাধাম আধ্যাত্মিক সেৱা কেন্দ্ৰৰ পৰাই আমি অসমৰ প্ৰান্তে প্ৰান্তে এই যিটো কৰ্মশালা, এইটো অত্যন্ত গুৰুত্ব দি আজিৰ পৰা প্ৰায় 12 বছৰ আগৰ পৰাই আমি প্ৰান্তে প্ৰান্তে কৰি আছোঁ। মই নাহৰকটীয়াৰ প্ৰায় 12 বছৰ পাৰ কৰি 13 বছৰত সোমাইছে। নাহৰকটীয়াত আজি 13 বছৰে প্ৰায় 60-70টা নামঘৰলৈ মই এইখিনি কাম সেৱা কৰাৰ সুযোগ পাইছোঁ। গতিকে আপোনালোককো অহাকালিলৈ এইখিনি কথাৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ।